তিনিচুকীয়াৰ ডুমডুমা কাকজান গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি 6 লাখ টকাত মাত্ৰ ছগাৰী শিল পেলাই দায়িত্ব সামৰিলে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীয়ে কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ আনটাইট ধনেৰে নিৰ্মাণ কৰিছিল পথটো আমি আমাক যদি ৰাজনীতি অৱস্থা আছে আমি ৰাইজ এক দল হৈ আছো বাৰু আপোনালোকে এতিয়া আমি আপোনালোকৰ লগত একো পাৰ্সোনাল একো ইস্যু নাই আপোনালোকৰ পদবীটো যেটো বিসংগতি হৈছে আমি সেইটো জানিব পাৰিছো আপোনালোকে আপোনালোকৰ পদবীটো একো মেনেজ নকৰাকে কাকো ফোন নকৰাকে মেনেজ হৈ আছে বুলি শুনিছো মেনেজ নকৰাকে আপোনালোকে আপোনালোকৰ পদবীটো নিকা কৰক আমি যি বিচাৰিছো আমি ৰাইজে যিবোৰ এতিয়া খোৱা নাই কাগজ পত্ৰ আমি গম পাইছো আজিহে 4-5 বছৰ আগৰ পৰা যিবোৰ বিসংগতি হৈ আছে আপোনালোকে আপোনালোকৰ পদবীটো আপোনালোকৰ ধৰণে নিকা কৰি দেখুৱাব কাকজান পঞ্চায়তৰ সমীপৰ পথটোতে এই দুৰ্নীতি কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰূপাঞ্জলি মৰাণৰ পুত্ৰ মানস এণ্টাৰপ্ৰাইজ নামৰ ফাৰ্মত কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ সাধাৰণ ৰাইজে নিজেই ছয়গাৰী শিল পথত মেলি যাতায়াতৰ সুবিধা কৰি লোৱাৰ দৰে ঘটনা সংঘটিত হৈছে সমান্তৰালভাৱে ৰাজহুৱা মাটিত দোকান নিৰ্মাণৰ বাবে অহা দোকান আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰূপাঞ্জলি মৰাণৰ ব্যক্তিগত মাটিত নিৰ্মাণৰ অভিযোগ স্থানীয় ৰাইজৰ কাকজানবাসীয়ে উক্ত দুৰ্নীতিসমূহৰ উচিত তদন্তৰ দাবীৰে ৰাজপথলৈ ওলাই অহা দেখা যায় আমাৰ এইটো তিনিটা ৰুম দোকান আহিছিলে এইটো ৰূপাঞ্জলি মৰাণৰ নিজৰ ৰাজহুৱা মাটিত বহাবৰ কাৰণে দোকান কেইখন আহিছিলে মানে এতিয়া ব্যক্তিগত হিচাপে ৰূপাঞ্জলি মৰাণে নিজৰ মাটিত এই দোকানখন বহালে কোন হয় ৰূপাঞ্জলি মৰাণ আমাৰ কাউন্সিলাৰ হয় এই ফাণ্ডটো কিহৰ আছিল পঞ্চায়তৰ নেকি পঞ্চায়তৰ হয় আমি যিখিনি ঠাইত ৰৈ আছো সেই ঠাইখিনি হৈছে এটা উদাহৰণ কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ দ্বাৰা আনটাইট ফাণ্ডৰ 6 লাখ টকাৰ এই ৰাস্তাটো গেভেলিং আহিছিলে যেটো আমি এতিয়া বৰ্তমান আমি থিয় হৈ আছো এই গেভেলিঙত কি কৰিছে তেখেতসকলে 4 গাড়ী শিল পেলালে প্ৰথমত তাৰ পাছত সেই 4 গাড়ী মেলিবৰ কাৰণে আকৌ জব কাৰ্ডসকলক ব্যৱহাৰ কৰিলে তাৰ পাছত আকৌ তেখেতসকলে কি বুদ্ধি কৰি পেলাই আমাৰ সাধাৰণ ৰাইজক জব কাৰ্ডৰ একাউণ্টত পইচাসমূহ ট্ৰান্সফাৰ কৰি দিলে তাৰ পাছত এই ট্ৰান্সফাৰ কৰি দিয়া পইচাবিলাকক তেখেতসকলে আকৌ ক'লে যে শিলগুটিক যেহেতুকে আমি বেলেগৰ পৰা এই প্ৰজেক্টটো আনিছোঁ বেলেগৰ পৰা আমি কাটি কুটি পেলাই এই আপোনালোকৰ কাৰণে চিন্তা কৰি পেলাই আনিছোঁ বুলি যিটো ৰাজনৈতিক মুনাফা ল'বলৈ চেষ্টা কৰিছিলে তাৰপিছত সিহঁতে কি কৰিলে যে সেই মানুহসকলৰ পৰা আকৌ পইচাসমূহ ল'লে লৈ পেলাই সিহঁতৰ পইচাখিনি আকৌ আৰু দুগাড়ী পেলালে টোটেল মুঠতে 6 গাড়ী শিলগুটি পেলালে কামটো আমি জানিব পৰা মতে কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে কৰিছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ ৰূপাঞ্জলি মৰাণ নামত চাগে নহয় তেখেতৰ হয়তো পুত্ৰ মানস এণ্টাৰপ্ৰাইজৰ নামত হয়তো চাগে এই কামখিনি হৈছে ইমানখিনি আমি অৱগত তাৰপিছত কৰিলে কি ইমানখিনিতে সেইটো সিহঁতক আকৌ নুজুৰিলে কথাটো বুজি পাইছে নাই নুজুৰিলে তাৰপিছত এই সাধাৰণ ৰাইজক ক'লে যে এইখিনি কাম কৰোঁতে আমাৰ গোটেই পইচা শেষ গতিকে ৰাস্তাসমূহ শিলগুটিখিনি আপোনালোকে নিজেই মেলি ল'ব লাগিব আৰু ইয়াত আছে উপস্থিত ৰাইজ আছে তেখেতসকলে কি হ'ল তেখেতসকলে নিজৰ দায়িত্ব বুজি পেলাই এই সহজ সৰল স্বভাৱটোৰ কাৰণে তেখেতসকলে নিজে এই ৰাস্তাটো যে আজি শিলগুটি যে সিঁচৰিত হৈ আছে তেখেতসকলে বিনা বেতনত নিজেই সিঁচৰিত কৰি ল'লে ব্যুৰ ৰিপৰ্ট অসম টুডে